স্বাগতম জনাইছোঁ আপোনাক এই বিশেষ ভিডিঅ'টোলৈ। এই ভিডিঅ'টো আদৰ্শ বিদ্যালয় মেৰিট লিষ্টৰ ওপৰত মই জনা তথ্যৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো আগবঢ়াইছোঁ। বহুতকেইজনে আগৰ এটা ভিডিঅ'ত কমেণ্ট কৰিছিলে যে এইটো অথেণ্টিক হয়নে, আপোনাৰ কথাত ডেপ নাই। চাওক, প্ৰথম কথাটো মই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে আপুনি যিধৰণে কেণ্ডিডেট বা যিখিনি খবৰ লাভ কৰিছে বা সকলোখিনি গোটাই মেলিও মই তেনেকৈ কিছুমান খবৰ লাভ কৰিহে মই ভিডিঅ'কেইটা বনাই আপোনালোকৰ সুবিধাৰ্থে প্ৰস্তুত কৰিছিলোঁ। গতিকে ভিডিঅ'টো আপোনাক কিবা এটা ইনফৰ্মেশ্যন পাব বুলি মই ভাবিহে ভিডিঅ'টো আপোনালোকৰ আগবঢ়াইছিলোঁ। গতিকে ময়ো এটা ইনফৰ্মেশ্যন পাইছিলোঁ আৰু সেইটো বহুতে জানিব বিচাৰি আছিলে কেতিয়া মেৰিট লিষ্ট ওলাব, কেতিয়াবা ৰিজাল্ট দিব। সেই ইনফৰ্মেশ্যনটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব ওলাইছোঁ প্ৰথম কথা। চ' বহুতকেইজনে কমেণ্ট কৰি আছিলে বা মোক ফোন যোগেও সুধি আছিলে, জানিব বিচাৰিছিলে মেৰিট লিষ্টখন কেতিয়া ওলাব, কাৰণ বহুত দিন হৈ গ'ল অলৰেডি AT GT বা PGT যিখিনি কেণ্ডিডেট আছে সদায় এবাৰ হ'লেও এই আদৰ্শ বিদ্যালয়ৰ ৱেবছাইটটো গৈ চেক কৰি আছে। চ' সেইসকলৰ কাৰণে মই এটা খবৰ গোটাবলৈ চেষ্টা কৰিছিলোঁ। আজি ৰাতিপুৱা মানে পুৱা ভাগত মই আদৰ্শ বিদ্যালয় সংগঠনৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ বা কিবা পাওঁ নেকি তেনেকৈ। চ' মই এটা কথা গম পালোঁ। এতিয়া আপোনালোকক মই ধৰি লওক অথেণ্টিক চ'ৰ্চকেইটাৰ মই স্ক্ৰীনশ্বট বা কিবা কিবি দি দিবলৈ সক্ষম নহ'ম, কিছুমান প্ৰাইভেচি বুলি কথা থাকে। গতিকে তাৰ ওপৰত ভিত্তি কৰি সেইকেইটা মই প্ৰভাইড কৰিব নোৱাৰোঁ, কিন্তু চেষ্টা কৰিছিলোঁ দিব পাৰিম বুলি। কিন্তু সেইকেইটা মই চিন্তা কৰিলোঁ পিছত দিয়াটো ভাল নহ'ব। গতিকে স্ক্ৰীনশ্বটেই হওক বা মই বিভিন্ন ধৰণৰ আপোনাক এভিডেঞ্চ দিয়াৰ পৰা দূৰত ৰাখি কিন্তু এটা কথা সত্য হিচাপে মই ক'ব বিচাৰিছোঁ যে আদৰ্শ বিদ্যালয় সংগঠনে আৰু 4 বা 5 দিনৰ ভিতৰত আমাৰ এই ৰিজাল্টসমূহ মানে মেৰিট লিষ্টটো পাব্লিছ কৰিব। কিয়নো আজি যদি চাই আপুনি 4 আগষ্ট, 4-5 দিন বুলি ভাবিলে 9 খুব বেছি 10, এতিয়া আপুনি 9 বা 10 তাৰিখ লৈ থাকক আগষ্ট মাহৰ। সেই 9 বা 10 তাৰিখৰ ভিতৰত বা 10 তাৰিখে আমাৰ এই মেৰিট লিষ্ট পাব্লিছ হ'ব বুলি মই আজি গম পাইছোঁ। আৰু এয়া মই এটা চ'ৰ্চৰ পৰা সঠিক তেওঁলোকৰ অফিচৰ লগত যোগাযোগ কৰি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। অলৰেডি পৰহি এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। আজি এই ভিডিঅ'টো কোনো ধৰণৰ প্ৰয়োজন বোধ কৰা নাছিলোঁ, তথাপিতো আপোনালোকৰ কমেণ্ট আৰু ফোনৰ বাবে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ যাতে আপোনালোকে এই খবৰটো গম পায়। অহা 4 বা 5 দিনৰ ভিতৰত আৰু লাগিব বুলি তেওঁলোকে মোক জনাইছে বা মই গম পাইছোঁ। গতিকে 4-5 দিনৰ ভিতৰতে যিখিনি ৰিজাল্ট আছে ধৈৰ্য ধৰক, আপোনালোকে 10 আগষ্ট বা 9 আগষ্ট এই দিনৰ ভিতৰতে পাবলৈ সক্ষম হ'ব। তাৰপিছত হয়তো আগষ্ট মাহত জইনো হৈ যাব পাৰে। গতিকে এইখিনি কথাই আছিলে আজি ভিডিঅ'টো ক'বলগীয়া। আৰু যিসকলে ডেপ নাই বা অথেণ্টিক চ'ৰ্চ হয়নে নহয় পৰীক্ষা কৰি থাকে কমেণ্টত গৈ, তেওঁলোকক কৈছোঁ কি ইমান খুচৰিবলৈ চেষ্টা নকৰিব। আপোনালোকক ইনফৰ্মেশ্যন দিছোঁ, কিবা এটা গোটাই দিবলৈ চেষ্টা কৰিছোঁ। সেইখিনি আপোনালোকক জনাৰ অধিকাৰ আছে, তথাপিও বিচাৰিবলৈ অধিকাৰ আছে। কিন্তু এয়া মানে এইটো নহয় যে মই আপোনালোকক ভুল ইনফৰ্মেশ্যন শ্বেয়াৰ কৰি থাকিম এই ভিডিঅ' বনাই। ঠিক আছে, কিবা এটা মই বিচাৰি পোৱাৰ বাবেহে আপোনালোকক জনাবলৈ মানে সক্ষম হৈছোঁ। গতিকে আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। অপেক্ষা কৰক, আহিব ৰিজাল্ট। গতিকে ভিডিঅ'টো শেষলৈকে চালে আৰু যদি যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এই ভিডিঅ'টো ইয়াতে সামৰিলোঁ। ধন্যবাদ।